নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এক নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰৰ প্ৰেক্টিছ ছেট 16 ডিছকাছ কৰিম। 50টা প্ৰশ্ন দিয়া হৈছে ভিডিঅ'টোত। ইয়াৰে আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকবিলাক দিয়া আছে, তাতে ক্লিক কৰি চাব পাৰে। আপোনালোকে যদি এতিয়াও টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা নাই তেনেহ'লে এই QR টো স্কেন কৰি জইন হ'ব পাৰে আৰু এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ৱাজ দ্য নেম অফ দ্য অট'বায়োগ্ৰাফি অফ মামণি ৰয়ছম গোস্বামী? মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি আছিলে? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আধা লেখা দস্তাবেজ। এই আধা লেখা দস্তাবেজখন আছিলে মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। কুৱেশ্যন নম্বৰ 2, হু ৰোট দ্য পয়েট্ৰি বুক সুদীৰ্ঘ দিন আৰু ঋতু? কবিতা পুথি সুদীৰ্ঘ দিন আৰু ঋতু এইখন কোনে লিখিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু এই কিতাপখন লিখিছিল। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, নিৰ্মল প্ৰভা বৰদলৈয়ে এই সুদীৰ্ঘ দিন আৰু ঋতু এই কবিতা পুথিখন লিখিছিলে। কিমান চনত লিখিছিলে? 1983 চনত তেওঁ লিখি উলিয়াইছিলে এই কবিতা পুথিখন। আৰু এইটো মন কৰিব যে এইখন কবিতা পুথিৰ বাবেই নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 3, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ লেডি টু উইন জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিলে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম আছিলে মামণি ৰয়ছম গোস্বামী। চাওক, মামণি ৰয়ছম গোস্বামী আছিলে প্ৰথম মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। আৰু আমাক চনটো সুধিব পাৰে কিমান চনত লাভ কৰিছিলে। 2000 চনত লাভ কৰিছিলে। আৰু এইটোও মনত ৰাখিব যে 1982 চনত মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। এই মামৰে ধৰা তৰোৱাল কিতাপখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 4, হোৱাট ৱাজ দ্য কেপিটেল অফ পালা ডাইনেষ্টি ইন আছাম? অৰ্থাৎ অসমত পাল বংশৰ ৰাজধানীটো কোনখন আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দুৰ্জয়া। অৰ্থাৎ অসমত পাল বংশৰ ৰাজধানী আছিলে দুৰ্জয়া। কুৱেশ্যন নম্বৰ 5, which university started the first community radio station in Assam? অৰ্থাৎ কোনখন বিশ্ববিদ্যালয়ে অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' আৰম্ভ কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, KKH ষ্টেট অপেন ইউনিভাৰ্চিটি। অৰ্থাৎ এই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খনে অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' আৰম্ভ কৰিছিলে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি লঞ্চ দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ষ্টেচন ইন আছাম, যাৰ নাম আছিল জন তৰংগা। আৰু এইটো 2009 চনৰ 28 জানুৱাৰী তাৰিখে লঞ্চ কৰিছিলে। কুৱেশ্যন নম্বৰ 6, আছাম হিন্দুস্তান ফাৰ্টিলাইজাৰ্ছ কৰ্পৰেশ্যন ইজ চিটুৱেটেড ইন হুইচ প্লেচ? অসম হিন্দুস্তান সাৰ নিগমটো এইখন কোনখন ঠাইত অৱস্থিত অসমৰ? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি, নামৰূপ। অৰ্থাৎ এই অসম হিন্দুস্তান সাৰ নিগম এইটো নামৰূপত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ পালা ডাইনেষ্টি ইন কামৰূপ? অৰ্থাৎ কামৰূপত পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ব্ৰহ্মপাল। কামৰূপত পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিলে ব্ৰহ্মপাল। কুৱেশ্যন নম্বৰ 8, হুইচ ইয়াৰ ৱাজ দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট পাছড? অসম চৰকাৰী ভাষা আইন এইখন কোন বছৰত গৃহীত হৈছিলে? কুৱেশ্যন নম্বৰ 9, হোৱাট ৱাজ দ্য এম্বলেম অফ আহোম ডাইনেষ্টি? আহোম বংশৰ প্ৰতীক চিহ্নটো কি আছিলে? এইটো হয় প্ৰতীক চিহ্নটো, আৰু ইয়াৰ নামটো আছিলে নিগি নাগাও খাম। প্ৰনাউন্সিয়েশ্যনটো বেলেগ হ'ব পাৰে। প্ৰতীক চিহ্নটোৰ নাম হৈছে নিগি নাগাও খাম। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য আহোম লিডাৰ ডিউৰিং দ্য বেটেল অফ ইটাখুলি? ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিলে? আমি জানো ইটাখুলিৰ যুদ্ধ 1682 চনত সংঘটিত হৈছিলে। আৰু সেই ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতিজনৰ নাম আছিলে দিহিঙীয়া আলোন বৰবৰুৱা। এইটো চাব পাৰে, বেটেল অফ ইটাখুলি যিখন 1682 চনৰ আগষ্ট মাহত সংঘটিত হৈছিলে। আৰু সেনাপতি আছিলে ইটাখুলিৰ যুদ্ধত আহোমৰ দিহিঙীয়া আলোন বৰবৰুৱা। কুৱেশ্যন নম্বৰ 11টো হৈছে, হাউ মেনি কাউণ্ট্ৰি শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ আছাম? অৰ্থাৎ অসমৰ সৈতে কিমানখন দেশৰ আন্তৰ্জাতিক সীমান্ত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2। অৰ্থাৎ অসমৰ সৈতে 2খন আন্তৰ্জাতিক দেশৰ সীমান্ত বা বৰ্ডাৰ আছে।
আৰু সেই দেশ দুখন হৈছে বাংলাদেশ আৰু ভূটান অৰ্থাৎ অসমৰ সৈতে এই বাংলাদেশ আৰু ভূটানে আন্তৰ্জাতিক সীমা ভাগ কৰে কুৱেশ্যন নম্বৰ 12 হৈছে হোৱাট ইজ দ্য নেম অফ দ্য মানাস ৰিভাৰ ইন চাইনা চীনত মানাস নদী কি নামেৰে জনা যায় এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি নিয়ামজাং অৰ্থাৎ এই মানাস নদীখনক চীনত বা চাইনাত নিয়ামজাং নামেৰে জনা যায় Question number 13 হৈছে লটাকটা ৰণ was fought during the reign of which Ahom king? লটাকটা ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ। এই লটাকটা ৰণ ৰাজেশ্বৰ সিংহ ৰাজত্বকালত সংঘটিত হৈছিল। যাক লটাকটা ৰণ যাক এক্সপিডিশ্যন টু মণিপুৰ বুলিও কোৱা হয় আৰু এই ৰণখন ৰাজেশ্বৰ সিংহৰ দিনত সংঘটিত হৈছিল। ৰাজেশ্বৰ সিংহৰ আহোম নামটো কি? Surempha. এইটো মনত ৰাখিব। Question number 14. Where is the Rainforest Research Institute in Assam located? অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানখন কোনখন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। অসম বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান বা আছাম ৰেইনফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট এইখন যোৰহাটত অৱস্থিত। Question number 15 হৈছে Who was the grandfather of Shankardeva? অৰ্থাৎ শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ ককাকৰ নাম কি আছিলে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ সূৰ্য বৰ। শংকৰদেৱৰ ককাকৰ নাম আছিলে সূৰ্য বৰ। Question number 16. Who was the first Assamese sonnet writer? প্ৰথম অসমীয়া সনেট লিখক কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া সনেট লিখক আছিলে হেমচন্দ্ৰ গোস্বামী। আমি জানো প্ৰথম অসমীয়া সনেট কবিতাটো আছিলে প্ৰিয়তমাৰ চিঠি বা ইংৰাজীত লেটাৰ ফ্ৰম দ্য বিলাভ বুলি কোৱা হয় আৰু এইখন কোনে লিখিছিলে? হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিলে জনাকী আলোচনীখনত প্ৰকাশ কৰিছিলে এই কবিতাটো। প্ৰথম অসমীয়া সনেট বুক বা সনেট পুথি বুলি ক'লে হ'ব মালচ যিখন হিতেশ্বৰ বৰবৰুৱাই লিখি উলিয়াইছিলে। কেৱল সনেট বুলি ক'লে প্ৰিয়তমাৰ চিঠি আৰু সনেট বুক বুলি ক'লে মালচ হ'ব। Question number 17. Who is the founder of the মায়ামাৰা সত্ৰ? মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিলে? অনিৰুদ্ধদেৱ, দামোদৰদেৱ, মাধৱদেৱ নে শংকৰদেৱ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনিৰুদ্ধদেৱ। মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপকজনৰ নাম আছিলে অনিৰুদ্ধদেৱ। Question number 18. মহামায়া থান is situated in which district of Assam? এই মহামায়া থানখন অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ধুবুৰী। মহামায়া থানখন অসমৰ ধুবুৰী জিলাত অৱস্থিত। Question number 19. What is the name of the welcome song of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ আদৰণি গীতটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি চিৰ চেনেহী মোৰ ভাষা জননী। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। চাওক দ্য ৱেলকাম ছং অফ আছাম সাহিত্য সভা পেণ্ড বাই যিটো এই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো লিখিছিলে মিত্ৰদেৱ মহন্তই আৰু এইটোকে অসম সাহিত্য সভাৰ আদৰণি গীত বুলি কোৱা হয়। Question number 20. What is the first novel of ৰজনীকান্ত বৰদলৈ? ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন এ মিৰি জীয়ৰী। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট অফ আছাম বা অসমৰ ৱাল্টাৰ স্কট বুলি কোৱা হয় আৰু তেওঁৰ ফাৰ্ষ্ট নভেল প্ৰথম উপন্যাসখন আছিল মিৰি জীয়ৰী আৰু এইখন কেতিয়া প্ৰকাশিত হৈছিল 1894 চনত। Question number 21. Who is known as অগ্নিকবি? অগ্নিকবি বুলি কাক জনা যায়? ৰঘুনাথ চৌধুৰী নে লক্ষ্মীনাথ বেজবৰুৱা, কমলাকান্ত ভট্টাচাৰ্য নে হেমচন্দ্ৰ গোস্বামী? শুদ্ধ উত্তৰটো হয় অপশ্যন চি কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয়। Question number 23. Who coined the term মণিকাঞ্চন সংযোগ as the meeting of শংকৰদেৱ and মাধৱদেৱ? আমি জানো যে শংকৰদেৱ আৰু মাধৱদেৱৰ সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আৰু এই মণিকাঞ্চন সংযোগটো কোনে কৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ আৰু মাধৱদেৱৰ সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি কৈছিলে বা অভিহিত কৰিছিলে। Question number 24. Wild silkworm ওক তাচাৰ ফাউণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বনৰীয়া ৰেচম ওক তাচাৰ এইটো অসমৰ কোনখন জিলাত পোৱা যায়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ডিমা হাছাও। বনৰীয়া ৰেচম এই ওক তাচাৰটো
ডিমা হাছাও জিলাত পোৱা যায় ডিমা হাছাও আৰু কাৰ্বি আংলং এই দুয়োখন জিলাতে পোৱা যায় Question number 25 The Angiyanath Keligopal was written by whom Angiyanath Keligopal খন কোনে লিখিছিলে ইজি হয় প্ৰশ্নটো সকলোৱে জানো অপশ্যন বি শংকৰদেৱে এই অংগীয়ানাথ কেলিগোপালখন লিখিছিলে ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ শংকৰদেৱে টোটেল 6খন অংগীয়ানাথ লিখিছিলে সুধিব পাৰে যে শংকৰদেৱে কেইখন অংগীয়ানাথ লিখিছিলে উত্তৰটো হ'ব 6খন আৰু সেই 6খন হৈছে কালীয় দমন পত্নী প্ৰসাদ কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয়া এই 6খন হৈছে শংকৰদেৱে লিখি উলিওৱা অংগীয়ানাথ Question number 26 Dorang Rajbangshawali is written by whom Dorang Rajbangshawali এই বুৰঞ্জীখন কোনে লিখিছিলে শুদ্ধ উত্তৰটো হয় অপশ্যন এ সূৰ্যখৰি দৈবজ্ঞ অৰ্থাৎ সূৰ্যখৰি দৈবজ্ঞই এই দৰং ৰাজবংশাৱলী বুৰঞ্জীখন লিখি উলিয়াইছিলে Question number 27 Charyapadas are the collection of poems of which religion এই চৰ্যাপদসমূহ এটা ধৰ্মৰ কবিতা সংকলন হয় আৰু সেই ধৰ্মটো কোনটো আমাক সুধিছে উত্তৰ হ'ব অপশ্যন বি বুদ্ধিজম অৰ্থাৎ চৰ্যাপদসমূহ বৌদ্ধ ধৰ্মৰ কবিতা সংকলন Question number 28 হোমেন বৰগোহাঁই was awarded the Sahitya Academy Award for which novel কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁইক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পিতা পুত্ৰ হোমেন বৰগোহাঁইয়ে এই পিতা পুত্ৰ নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ হোমেন বৰগোহাঁইয়ে 1978 চনত সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল তেওঁৰ অসমীয়া উপন্যাস পিতা পুত্ৰ এইখন মনত ৰাখিব Question number 29 Who is the lyricist of the song Logon Ukoli Gol Logon Ukoli Gol এই গীতটিৰ গীতকাৰজনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিষ্ণু প্ৰসাদ ৰাভা অৰ্থাৎ বিষ্ণু প্ৰসাদ ৰাভাই এই লগন উকলি গল নামৰ গীতটিৰ গীতিকাৰ Question number 30 ব্ৰজাৱলী ল্যাঙ্গুৱেজ is a mixture of which two languages অৰ্থাৎ ব্ৰজাৱলী ভাষাটো তলৰ কোনটো দুটা ভাষাৰ মিশ্ৰণ হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশ্যন এ মৈথিলী এণ্ড এছামিজ অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ ব্ৰজাৱলী ভাষাটো Question number 31 What was the shape of coin used by Kasaris অৰ্থাৎ কছাৰীসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতিটো কেনে ধৰণৰ আছিল আমি জানো আহোমসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতিটো আছিল অষ্টাভুজাকৃতি বা অক্টাগনেল কছাৰীসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতিটো হৈছে গোলাকাৰ বা ৰাউণ্ড Question number 32 হৈছে in which year the All Assam Student Union যাক আসু বুলি কোৱা হয় was formed কোন বছৰত সদৌ অসম ছাত্ৰ সন্থা গঠন হৈছিল শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1967 1967 চনত সদৌ অসম ছাত্ৰ সন্থা বা আসু গঠন হৈছিল ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ 8 আগষ্ট 1967 চনত আসু ফৰ্ম হৈছিল আৰু আপোনালোকে এটা মনত ৰাখিব যে অল বড়ো ষ্টুডেণ্ট ইউনিয়ন যিটো এপছু বুলি কোৱা হয় এইটো 1967 চনৰ 15 ফেব্ৰুৱাৰীত গঠন হৈছিল Question number 33 টো হৈছে in which district is the Sonai Rupai Wildlife Sanctuary located কোনখন জিলাত সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি শোণিতপুৰ অৰ্থাৎ এই সোনাই ৰূপাই ৱাইল্ডলাইফ চেংচুৱেৰী বা সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন শোণিতপুৰত অৱস্থিত Question number 34 Who was the Prime Minister of India during the signing of Assam Accord অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰ অপশ্যন সি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী চাওক আসাম একৰ্ড কেতিয়া স্বাক্ষৰিত হৈছিল 15 আগষ্ট 1985 ত স্বাক্ষৰিত হৈছিল আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী Question number 35 Who is the writer of the short story collection গোলাম অৰ্থাৎ এই চুটি গল্প সংকলন গোলামৰ লিখক কোন আছিল শুদ্ধ উত্তৰ অপশ্যন সি সৌৰভ কুমাৰ চলিহা অৰ্থাৎ গোলাম চুটি গল্প সংকলনখনৰ লিখক আছিল সৌৰভ কুমাৰ চলিহা ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ সৌৰভ কুমাৰ চলিহাই এই চুটি গল্প সংকলন গোলামখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু কিমান চনত লাভ কৰিছিল বুলি যদি আমাক সোধে তেনেহ'লে হ'ব 1974 চনত আৰু তেৱে 1995 চনত আসাম ভেলী লিটাৰেৰী এৱাৰ্ডটো লাভ কৰিছিল তো এটা মনত ৰাখিব Question number 36 Who was the editor of Assamar পদ্য বুৰঞ্জী অসমৰ পদ্য বুৰঞ্জীৰ সম্পাদক কোন আছিল শুদ্ধ উত্তৰ অপশ্যন এ সূৰ্য কুমাৰ ভূঞা
অসমৰ পদ্য বুৰঞ্জীৰ সম্পাদক আছিলে সূৰ্য কুমাৰ ভূঞা। কুৱেশ্যন নম্বৰ 37 হু ৱাজ দ্য গুৰু অফ শিৱ সিংহ শিৱসিংহৰ গুৰুজন কোন আছিলে বা গুৰুজনাৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন বি পৰ্বতীয়া গোহাঁই। শিৱসিংহৰ গুৰুজনৰ নাম আছিলে পৰ্বতীয়া গোহাঁই। কুৱেশ্যন নম্বৰ 38 ইন হুইচ ইয়াৰ ডিড দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টেক প্লেচ ইন আছাম? কোন বছৰত অসমত দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন বি 1819 1819 চনত দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিলে অসমত। প্ৰথমবাৰ কেতিয়া হৈছিলে? 1917 চনত প্ৰথমবাৰ হৈছিলে, দ্বিতীয়বাৰ 1819 চনত হৈছিলে আৰু 1821 চনত তৃতীয়বাৰ হৈছিলে বাৰ্মিজ আক্ৰমণটো। কুৱেশ্যন নম্বৰ 39 হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অৰ্থাৎ অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিলে? আমি জানো প্ৰথম কংগ্ৰেছী মুখ্যমন্ত্ৰী বা প্ৰথম মুখ্যমন্ত্ৰী বুলি ক'লে হয় গোপীনাথ বৰদলৈ, কিন্তু আমাক ইয়াতে সুধিছে অকংগ্ৰেছী মুখ্যমন্ত্ৰী, তেওঁ হ'ব অপশ্যন চি গোলাপ বৰবৰা। অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰীগৰাকীৰ নাম আছিলে গোলাপ বৰবৰা। গোলাপ বৰবৰা ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আৰু তেওঁ কেতিয়া হৈছিলে মুখ্যমন্ত্ৰী? 1978 চনৰ পৰা 1979 চনলৈকে। কুৱেশ্যন নম্বৰ 40 কপৌ ফুল ৱাজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন হুইচ ডেট? অৰ্থাৎ কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন তাৰিখে গ্ৰহণ কৰা হয়? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন এ 4 এপ্ৰিল 2003। 4 এপ্ৰিল 2003 তাৰিখে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়। চাওক কপৌ ফুলৰ চাইণ্টিফিক নেমটো কি হৈছে? ফক্সটেইল অৰ্কিড বুলি কোৱা হয় বৈজ্ঞানিক ভাষাত, আৰু এই কপৌ ফুলটোক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিলে? 2003 চনৰ 4 এপ্ৰিলত। কুৱেশ্যন নম্বৰ 41 হুৱেৰ ইজ দ্য অল্ডেষ্ট মস্কো অফ আছাম লোকেটেড? অসমৰ আটাইতকৈ পুৰণি মছজিদটো ক'ত অৱস্থিত? গুৱাহাটী, শিৱসাগৰ, তেজপুৰ নে ধুবুৰী? শুদ্ধ উত্তৰ অপশ্যন ডি পাণবাৰী ধুবুৰী। অসমৰ আটাইতকৈ পুৰণি মছজিদটো পাণবাৰী ধুবুৰীত অৱস্থিত। কুৱেশ্যন নম্বৰ 42 ইন হুইচ ইয়াৰ ডিড চুকাফা ডাই? অৰ্থাৎ চুকাফাৰ কোন বছৰত মৃত্যু হয়? শুদ্ধ উত্তৰ অপশ্যন বি 1268 1268 চনত চুকাফাৰ মৃত্যু হয়। কুৱেশ্যন নম্বৰ 43 হু ক্ৰিয়েটেড দ্য পোষ্ট বুঢ়াগোহাঁই এণ্ড বৰগোহাঁই? অৰ্থাৎ এই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদসমূহ কোনে সৃষ্টি কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন এ চুকাফা। চুকাফাই এই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদসমূহ সৃষ্টি কৰিছিলে। কুৱেশ্যন নম্বৰ 44 হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ নাগালেণ্ড? নাগালেণ্ডৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেইফিউ ৰিঅ'। অৰ্থাৎ নেইফিউ ৰিঅ' হৈছে বৰ্তমান নাগালেণ্ডৰ মুখ্যমন্ত্ৰী। আপোনালোকে পাৰিলে নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীৰ নামসমূহ চাই ল'ব বৰ্তমানৰ। কুৱেশ্যন নম্বৰ 45টো হৈছে হুইচ ৱাজ দ্য ছেকেণ্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন ছবি কোনখন আছিলে? শুদ্ধ উত্তৰ অপশ্যন চি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন ছবি আছিলে ইন্দ্ৰমালতী। আমি জানো প্ৰথমখন আছিলে জয়মতী আৰু তেওঁৰ দ্বিতীয়খন ছবি আছিলে ইন্দ্ৰমালতী, যিখন 1939 চনত ৰিলিজ হৈছিলে, আৰু জয়মতীখন 1935 চনত ৰিলিজ হৈছিলে, আৰু সেইখন আছিল প্ৰথম অসমীয়া ভাষাৰ চিনেমা বা প্ৰথম অসমীয়া চিনেমা। কুৱেশ্যন নম্বৰ 46 ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল পাছড? অৰ্থাৎ এই কেটেল প্ৰিজাৰ্ভেশ্যন বিলখন কেতিয়া গৃহীত হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2021। 2021 চনত এই আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিলখন গৃহীত হৈছিলে। কুৱেশ্যন নম্বৰ 49টো হৈছে হু ৱাজ দ্য ফাদাৰ অফ কিং বানা? বান ৰজাৰ পিতৃ কোন আছিলে? ইন্দ্ৰ, ৰাৱণ, বালি নে নৰকাসুৰ? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি বালি। বান ৰজাৰ পিতৃৰ নাম আছিলে বালি। কুৱেশ্যন নম্বৰ 48টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম? অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিলে? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। শুদ্ধ উত্তৰ অপশ্যন চি বখতিয়াৰ খিলজী। অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰীজনৰ নাম আছিলে বখতিয়াৰ খিলজী। 49 ইন হুইচ ইয়াৰ ডিড গুৰু নানক ভিজিটছ পাৰ্টছ অফ আছাম? গুৰু নানকে কোন বছৰত অসমৰ কিছু অংশ ভ্ৰমণ কৰিছিলে? অপশ্যন চিটো শুদ্ধ হ'ব 1505 অৰ্থাৎ 1505 চনত গুৰু নানকে অসমৰ কিছু অংশ ভ্ৰমণ কৰিছিলে। কুৱেশ্যন নম্বৰ 50 হু ইজ অলছ' ন'ন এজ ত্যাগবীৰ? অৰ্থাৎ অসমৰ কাক ত্যাগবীৰ বুলি জনা যায় বা কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ
হেম বৰুৱা। অসমৰ ত্যাগবীৰ বুলি হেম বৰুৱাক কোৱা হয়। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হু কল্ড দ্য বৰগীটছ এজ নোবেল নাম্বাৰ্ছ। বৰগীত বৰক কোনে নোবেল নাম্বাৰ্ছ বুলি কৈছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, বাণীকান্ত কাকতি নে ভূপেন হাজৰিকা? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'বোৰৰ PDF ল'ব বিচাৰিলে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। বাকী আজিৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এবাৰ কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।